বিদ্যুতৰ লুকা ভাকুত অতিষ্ঠ ৰাইজ অনিয়মিত বিদ্যুৎ যোগানৰ প্ৰতিবাদত নিশা ওলাই আহিল তিনিচুকীয়া জিলাৰ 23 নং ছোট হাবজান শান্তিপুৰৰ ৰাইজ সাধাৰণ এজাক বতাহতেই 2-3 দিন ধৰি বিদ্যুৎ কৰ্তনৰ অভিযোগ তিনিচুকীয়া জিলাৰ 23 নং ছোট হাবজান শান্তিপুৰৰ ৰাইজে যোৱা 2-3 দিন ধৰি গাঁওখনত বিদ্যুৎ নোহোৱাত অতিষ্ঠ হৈ পৰি নিশাই ওলাই আহিল ৰাজপথলৈ ৰাইজৰ অভিযোগ বিদ্যুৎ বিভাগৰ সৈতে যোগাযোগ কৰিছে যদিও ভাল কাম কৰি দিম বুলি মাথো আশ্বাস প্ৰদান কৰি আছে তদুপৰি গাঁওখনত জোৰকৈ এজাক বৰষুণ নতুবা বতাহ অলপ দিলেই 2-3 দিন ধৰি বিদ্যুৎ কৰ্তন কৰি দিয়াটো বিদ্যুৎ বিভাগৰ নিত্য নৈমিত্তিক ঘটনা এনেদৰে অন্ধকাৰত দিন কটাবলগীয়া হোৱাত স্কুলীয়া শিক্ষাৰ্থীৰ পঢ়া শুনাকে আদি কৰি অন্যান্য ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে উল্লেখযোগ্য যে গাঁওখনৰ ৰাইজে বিদ্যুতৰ বিলসমূহ নিয়মীয়াভাৱে পৰিশোধ কৰি আহিছে তেনে ক্ষেত্ৰত এনেদৰে গাঁওখনৰ বিদ্যুৎ কৰ্তন কৰি কিয় মাহিয়াই দৃষ্টি নিক্ষেপ কৰা হৈছে বিদ্যুৎ বিভাগলৈ প্ৰশ্ন উত্থাপন ৰাইজৰ তদুপৰি কমপ্লেইন নম্বৰলৈ যোগাযোগ কৰিবলৈ ফোন কৰিলেও ফোন ৰিচিভ নকৰাৰ অভিযোগ উত্থাপন ৰাইজে অতি সোনকালে গাঁওখনলৈ বিদ্যুৎ সংযোগ কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে অন্যথা পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম বুলি হুংকাৰ প্ৰদান কৰে আমাৰ গাঁওখনত মানে যেহেতু আমি ইমান দিনৰ পৰা লাইন এটা পাইছিলোঁ কিন্তু লাইন পোৱাৰ পাছতো আমাৰ গাঁওখনৰ এনেকুৱা কণ্ডিশ্যন যেহেতু মানে লাইন অকণমান বৰষুণ দিলেও বা কিবা এটা বতাহ দিলেও অকণমান বতাহ দিলেও কিন্তু আমাৰ গাঁওখনত একদিন নহয় এইটো 2-3 দিন কণ্টিনিউ মানে নাথাকে কাৰেণ্টটো নাথাকে আৰু আমি যেহেতু কমপ্লেইন দিব গ'লে আমাক কয় যে কাৰেণ্টটো আহিব আৰু যেহেতু আমি কাম কৰি আছোঁ আমাক সদায় সেইটোৱে কৈ কিনি আমাৰ গাঁওখনত মানে ৰখাই থৈ দিয়ে আকৌ আমিতো চবফালে দেখোঁ কাৰণে এটাই কাৰেণ্ট কিন্তু আমি চবফালে কাৰেণ্ট অহাটো পাওঁ কিন্তু আমাৰ এই গাঁওখনতে নাপাওঁ কি হয় 23 নং ছোট হাবজান শান্তিপুৰ বুলি কমপ্লেইনটো তো সেইটো সন্দৰ্ভত কি কৈছিলে তেখেতে কৈছে ভাল হৈ যাব বুলি খালি আমি গ'লে আশা এটাই দিয়ে খালি ভাল হৈ যাব বুলিয়ে কয় আমি ইমান দিন হৈ গ'ল একো সলিউশ্যন নাই বিল আহে কিমান 900 আৰু যদি আমি বিল 2 দিন লেট হয় বিল সব ক্লিয়াৰ স্যার লেট যদি হয় তো গাড়ী আহি যায় আপোনাৰ কাৰেণ্ট কাটি দিয়ে এক নম্বৰ কাৰেণ্ট কাটি দিয়ে কয় যে আপোনাৰ তো বিল ক্লিয়াৰ নাই আৰু বিল ক্লিয়াৰটো দেখাই দিয়ক আপুনি যেতিয়ালৈকে নাযায় তেতিয়ালৈকে লাইন নিদিয়ে ভাল আৰু এক দুই দিন নাই লাষ্ট বিল মই দিছো এবছৰ আগত সবৰ 20000 30000 বিল 13 তাৰিখ বিল দিছো কিন্তু মোৰ বিল থাকে কিন্তু কাৰেণ্টটো নাথাকে কিন্তু বিল প্ৰত্যেক মাহত মোৰ 570 590 কম নাহে কিন্তু কাৰেণ্টটো নাথাকে কাৰেণ্ট নাই এইটো কেনেকুৱা হিচাপত আজি 2015 কাৰেণ্ট নাথাকিলে তো বিলটো মোৰ অন্তত কম আহিব লাগিছিল তো কিন্তু কম কেলে নাহে বিল তো সদায় বাঢ়ি আছে মোৰ 590 580 1180 এইবিলাক কি বিল আহে এইকেইটা বিল আহে কাৰেণ্ট সম্পূৰ্ণ এক মাহ নাহে আমাৰ 20000 30000 সম্পূৰ্ণ নাহে আপোনাৰ কিন্তু 30 দিনত 15 দিন পাব 15 দিন নাপায় 15 দিন নাপায় যেতিয়া আমি ৰাতি গাঁৱৰ মানুহ গৈ কিনে বাইপাছত ঠিক কৰো গছ কাটো ৰাতি এনেকা আমাৰ কাৰেণ্টটো অহা বেছি দিনো নাহিব আমি এনেকাই সৰুৰ পৰাই ডাঙৰ হোৱা হয় আন্ধাৰতে লেকিন হৈ গৈছে 2015 চনত আমাৰ কাৰেণ্টটো অহা হৈছে আৰু সম্পূৰ্ণ কাৰেণ্টটো আজিলৈকে লিখিতভাৱে আমি চাইছো কোনো সম্পূৰ্ণ কাৰেণ্টটো অহা নাই আজিলৈ ক্লিয়াৰ কাৰেণ্টটো নাই এটা কথা ইমান আমি কমপ্লেইন দিওঁ কমপ্লেইন নাম্বাৰত ফোন কৰক না আমাৰ ৰিচিভ এতিয়ালৈকে 11 kV টো যদি কেবুল নহয় তেতিয়ালৈকে আমাৰ লাইন নহ'ব আমাৰ লাইনটো ইয়াৰ পৰাই টকৰমানৰ ঘৰৰ ওচৰলৈকে সেই নাহনিৰ পৰা ঘূৰি আহি আমাৰ ইয়ালৈকে আছে কিন্তু এই বস্তুটো যদি ঠিক নকৰে তেতিয়ালৈকে আমাৰ কেতিয়াও লাইনটো সম্ভৱ নহ'ব এই মই জনা কথা কৈছোঁ 20000 30000 এই গুৱাহাটীত ব্যস্ত আছে দেই স্যার আৰু এটা দেখাইছো আপোনাৰ কমপ্লেইন নম্বৰ কাৰ লগত আছে নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আসাম